হেল্ল' এভৰিৱান, নমস্কাৰ। আশা কৰোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। যিহেতু আজি মই যোৰহাট আহিছিলোঁ বৰমাহঁতলৈ, অকণমান ভিডিঅ' এটা বনাই দিবলৈ আপোনালোকক মন গ'ল। কাৰণ বৰমাহঁতৰ ঘৰত মই আগতে অহা নাছিলোঁ, আজি প্ৰথম আহিছোঁ। আৰু আগতে এক্সেছ বাৰ্ছ লৈছিলে বৰমাই আমাৰ গোলাঘাটত গৈ পেলাই। সেইকাৰণে ভাবিলোঁ বৰমাৰ অভিজ্ঞতাটো এক্সেছ লৈ কেনেকুৱা হ'ল, আজি বডি প্ৰচেছ লৈছে তাৰ বিষয়ে অকণমান জানিম বা আপোনালোকেও ভাল পাব। কাৰণ মই যিখিনি আজি কাম কৰি আছোঁ অলপ আপোনালোকৰ আগত মই দেখাই ভালো পাওঁ আৰু আপোনালোকৰ বহুত ফোনো আহে, সেইকাৰণে মোৰ ভাল লাগে। কাৰণ মোৰ যিখিনি সৰলতা বা মই যিখিনি সঁচা হয় সেইখিনি মই দেখাবলৈ চেষ্টা কৰোঁ। তাত কোনো ধৰক বনাই কোৱা বা কিবা হেৰি নাই। আজি যিমানখিনি আজি কষ্ট কৰি ইমানখিনি পৰ্যায় পাইছোঁ, ভাবিবলৈ গ'লে বহুত মোৰ কাৰণে ডাঙৰ এটা কথা। কাৰণ মই ইমানখিনি তুল্য পামগৈ বুলি ভবা নাছিলোঁ এটা সময়ত। কাৰণ অলপকৈহে আহি আজি মই ইমানখিনি পালোঁহি। কিন্তু এক্সেছ কৰি মই যিখিনি মৰম আৰু আশীৰ্বাদ পালোঁ, সেইটো সদায় ইউনিভাৰ্চৰ ওপৰত মোৰ বিশ্বাস আৰু আশীৰ্বাদ আছে। মোক আশীৰ্বাদ কৰিছে, তাৰমানে তেওঁলোকে আগবাঢ়ি যোৱাত সহায় কৰিছে। আৰু বহুত বেছি দীঘল নকৰোঁ, দেখিছে। আৰু কোনোবাই কিছুমানে ধৰক বহুত বেছি বিচাৰে, কিন্তু মই যিখিনি ৰিয়েলিটিটো দেখাওঁ বা যিখিনি কনফিডেঞ্চকৈ দিওঁ সেইখিনিয়ে মোক বহুত বেছি কামত সহায় কৰিছে। যিটো ছেশ্যন লৈ মানুহে বহুত ভাল পাইছে, য'ত বহুত দূৰলৈ নিব লগা মানুহ ৰখি গৈছে ঘৰতে হস্পিটেল। কিন্তু সেইকাৰণে মই কওঁ এক্সেছ সঁচাকৈ মেজিক মিৰাকল ল'ব লাগে। তাৰ বিষয়ে আজি বৰমাক সুধিম। বৰমা কওকচোন, বহুত দিনৰ মূৰত আকৌ লগ পালোঁ। মই প্ৰথমতে 3টা ল'লোঁ, বাৰ্ছ ল'লোঁ 3টা লৈ পেলাই। তাৰপিছতে তেতিয়া লগে মই একো তেনেকুৱা প্ৰমাণ পোৱা নাই। কিন্তু লাহে লাহে মোৰ মন চনবোৰ ভাল লাগিবলৈ ধৰিলে। মনটো বৰ ডমিনেট হৈ গৈছিলে অলপ দিন। বৰমাই গোলাঘাটত গৈ লৈছিলে, গোলাঘাটত গৈ লৈছিলোঁগৈ মই 3 দিন ল'লোঁ। তাৰপিছতে লাহে লাহে মনবোৰ ভাল লাগি আহিবলৈ ধৰিলে। নিগেটিভিটিবোৰ নাইকিয়া হ'ল। মাজতে বহুত অস্থিৰ নিচিনা লাগিছিলে মোৰ অলপ দিন। তাৰপিছতে এই বিষয়ে গম পালোঁ, ললিতাৰ কথা গম পাই পেলাই মই গোলাঘাটত গৈ ল'লোঁ। তাৰপিছতে এতিয়া 3 মাহমান হ'ল কিজানি। তাৰপিছত এতিয়া শুনিলোঁ বডি প্ৰচেছৰ কথা। মোৰ শাৰীৰিক অসুস্থতা আছে, 64 years এতিয়া মোৰ। শাৰীৰিক অসুস্থতা হোৱাটো স্বাভাৱিক। গতিকে তেওঁ ক'লে বডি প্ৰচেছটো ল'লে আপুনি আৰাম পাব। ডাক্তৰৰ ট্ৰিটমেণ্ট কৰিও কিছুমান বেমাৰ ভাল নহয়, যেনে এলাৰ্জিক কিছুমান বেমাৰ, বহুত দৰৱ পাতি খায়ো ভাল হোৱা নাই। বা বাউসী বিষ, ফ্ৰজেন চল্ডাৰ বুলি কয়, সেইবোৰ দৰৱ চব খাই ভাল পোৱা নাই। এতিয়া চাওঁচোন মই এইটো লৈ পেলাই কেনেকুৱা পাওঁ। আজি বাৰু দি থাকোঁতে মোৰ ভাল লাগিছে, মনটোও ভাল লাগি গৈছে। মূৰৰ পৰা ভৰিলৈকে মই এইটোৱেই ভগৱানক খাটিছোঁ যে তোমাৰ হাতৰ স্পৰ্শ দিছা মোৰ শৰীৰত, গতিকে মোৰ ভাল হ'বই, ভাল নোহোৱা কোনো কথাই নাই। বয়সৰ কাৰণে বেমাৰ আজাৰবোৰ হ'বই, কিন্তু এইবোৰ আজি ললিতাই মোৰ মূৰত যেনেকৈ স্পৰ্শ কৰিছে, মোৰ মনত ভাৱ হৈছে এয়া যেন ভগৱানৰ এখন হাত মোৰ মূৰৰ ওপৰত পৰিছে। তেতিয়া মোৰ ভাল হ'বই, মই এনেকেই ভাবিছোঁ। গতিকে আশাবাদী, ভৱিষ্যতেও ভাল হ'ব। মই আকৌ ল'ম অলপ দিনৰ পিছত। যিহেতু বস্তুটো কষ্টলি, দামী, সেইকাৰণে ইমান বিয়েৰ কৰিবও নোৱাৰোঁ। লাহে ধীৰে আকৌ এবাৰ ল'ম বা এক্সেছ বাৰ্ছটো ল'ম বুলি ভাবিছোঁ। সেইটো লাহে ধীৰে মই ল'ম। এক্সেছ লৈ অলপ আপুনি ধৰক ভাল হ'ল, তাৰপিছত এতিয়া ধৰক আকৌ বডি প্ৰচেছটো লৈছে, বিশ্বাস সেইটো ভাল হ'বই। কাৰণ কেলৈ আজি মই বৰমাক বেলেগৰ হাতেও ল'বলৈ কওঁ, কিন্তু এই বৰমাই ল'বলৈ নিবিচাৰিলে। কিন্তু মুখে মাতিলে বোলে তোমাৰ ওচৰতহে ল'ম। তুমি আহাচোন, তোমাৰ ওচৰত ল'লেহে মোৰ ভাল লাগিব। অথচ আমাৰ ঘৰুৱা ছোৱালী এজনীয়ে আছে, তাই কম দামতে দি থৈ গ'লহেঁতেন, কিন্তু মই নল'লোঁ। নাই, ললিতা আহিম বুলি ক'লে যেতিয়া, মই ঘৰত আছিলোঁগৈ শিৱসাগৰত। বৰমা অকণমান অকলশৰীয়া নিচিনাকৈও থাকে। বৰমাৰ ছোৱালী দুজনী লগত নাথাকে তেওঁলোক, কিন্তু বৰমা মনটো নিজেও অকণমান থট প্ৰচেছ কিছুমান আহি যায়, নহয় জানো? সেইখিনিকে আঁতৰাবলৈ এক্সেছটো লৈছে, কিন্তু বহুত ভালো পাইছে ন? বহুতখিনি আৰু আজি মাজে মাজে আহে মোৰ কিছুমান খং চং উঠে বা কেতিয়াবা। আৰু অকলে থাকিলে মনবোৰ এনেও কেতিয়াবা আমাৰ বেয়া লাগে। এতিয়া বৰমা ঘৰখন ইমান ধুনীয়াকৈ সজা দিছে, মোৰ ইমান ভাল লাগিলে। আপোনালোকে দেখিলে ক'ব যে, কাৰণ আজি মই বৰমাহঁতৰ ফ্লেটত থাকে যোৰহাটৰ, কিন্তু বৰমাই ইনভাইট কৰিলে কাৰণে মোৰ ভালো লাগিলে। আহিয়ে কৈছোঁ যে ছোৱালী মানুহো ইমান ধুনীয়াকৈ কিছুমানে ৰাখিব নোৱাৰে, কিন্তু বৰমা মনটো যেনেকুৱা ঘৰখনো তেনেকুৱা দেই। আৰু ভাল হ'ব মই বিশ্বাস, কাৰণ আৰু মোক বিচাৰিহে লৈছে, সেইটো কাৰণেও মোৰ ভাল লাগিছে। আপোনালোকক মই এটাই কওঁ যে এক্সেছ ল'ব লাগে। আৰু বডি প্ৰচেছটো বহুত ভাল এটা থেৰাপি, বহুত পাৱাৰফুল ষ্টেটমেণ্ট, সেইটো কাৰণে ল'ব লাগে। আৰু এনেই দৰৱ কিছুমানে খাই থাকে, বেমাৰ নোলায়, কিন্তু সেইবিলাক বেমাৰ নাথাকে, মনৰ বেমাৰ থাকে। মোৰ
এতিয়া দৰৱ খাই খাই কাণেও মই কম শুনা হৈছোঁ আজিকালি। এতিয়া ভাবিছোঁ দৰৱবোৰ মই কম আৰু সেইকাৰণে মই তোমাক মাতিছোঁ। এইটো মই চাওঁচোন, মোৰ মনটোৱে কৈছে যে ভাল হ'ব বহুত বস্তু। বিশ্বাস এটা আছে, ভগৱানৰ ওপৰতো বিশ্বাস আছে, সেইকাৰণে মই আশা কৰিছোঁ ভাল হ'ব বুলি। আৰু ললিতা ওচৰলৈ মই আকৌ যাম, লাগিলে গোলাঘাটলৈকে যাম, তাতে হ'লেও কৰিমগৈ। মই মানে যোৰহাটলৈ আহিয়ে থাকোঁ, হঠাৎ আহিব লগা হ'ল, বৰমাক ফোন কৰিলোঁ, তেনেকৈ মিলাই পেলাই দি থৈ গৈছোঁ। কাৰণ এগৰাকীৰ কাৰণে আহিবলৈও দিগদাৰ হৈ যায় দূৰ জেগা। মোৰো ভাল লাগিলে আৰু বহুত বেছি মানে ভাল লাগিলে। বেছিকৈ কেলৈ গম পাই নাই, আপুনি যে আগত লৈ আকৌ যে মোৰ হাতেই যে ল'লে বস্তুটো, সেইকাৰণে মোৰ আৰু বহুত বেছি ভাল লাগিলে। বহুত ধন্যবাদ, আকৌ লগ পাম, সেইটোৱে।